খেৰণীৰ শেহতীয়া পৰিস্থিতিক লৈ আমাৰ সৈতে ফোনযোগে সংযোজিত হৈ আছে আমাৰ সতীৰ্থ সাংবাদিক কনক দেউৰী। কনক, আপোনাৰ ওচৰলৈ খেৰণীত দেখিবলৈ পোৱা গৈছে যে পৰিস্থিতি কিছু সামান্য উন্নত হৈছিল, কিন্তু পুনৰ প্ৰতিবাদকাৰীয়ে দুখনকৈ বাহন জ্বলাই দিয়া দেখিবলৈ পোৱা গৈছে। সবিশেষ কনক। হয়, নিশ্চয়কৈ দেৱ চাওক, আজি আচলতে যি ত্ৰিপাক্ষিক বৈঠকত আচলতে মিলিত হৈছিল, উল্লেখ কৰিব লাগিব যে মন্ত্ৰী যি শিক্ষামন্ত্ৰী ৰণোজ পেগু, ডক্টৰ ৰণোজ পেগুৰ উপস্থিতিত আলোচনাত মিলিত হয়। লিটছন নংফাৰকে ধৰি যি আমৰণ অনশন কৰা প্ৰতিবাদকাৰী আছিল, তেখেতসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছতে দেখিবলৈ পোৱা গ'ল এক বিক্ষিপ্ত ঘটনা, এক অনাকাংক্ষিত ঘটনা পুনৰ সংঘটিত হোৱা দেখিছে। ক'ব লাগিব যে যি কপিলী নৈৰ ইপাৰত যদি শান্তিপূৰ্ণভাৱে আছে যদিও নদীৰ সিপাৰত যি থানাৰ সমীপত আচলতে এক উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। আৰু ক্ষোভিত ৰাইজে ৰাইজে আচলতে দেখিবলৈ পোৱা গৈছে দুখনকৈ বাইকত অগ্নিসংযোগ কৰা কাৰ্যত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে। দেৱু।